মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। আজি যিহেতু হৈছে সোমবাৰে আমাৰ একেবাৰে নিৰামিষ চলে। চ' আজি বনোৱা হৈছে এখন দালি। এয়া চব একদম ভালেমানখিনি চব্জি আছে। আলু, ফুলকবি ঠাৰি, ফুলকবি, ৰঙালাও, উৰহি, তাৰপিছত বিনছ, গাজৰ, ৰঙালাও, মূলা, ওলকবি, মটৰ লগত ধনিয়া, আদা এইখিনি দিয়া হৈছে। একদম বৰ ধুনীয়াকৈ দালিখন একদম এয়া লৈ লৈছোঁ এক বাতি। লগত আছে ভাত, জলকীয়া, এইফালে আছে পাপৰ, এইফালে আছে এয়া মটৰ আলুৰ ভাজি, এইফালে আছে বেঙেনা আলু ফ্ৰাই। চ' এতিয়া পলম নকৰাকৈ ভাতকেইটা খাই লওঁ, ষ্টাৰ্ট কৰোঁ দেই। ভোকো লাগিছে, এতিয়া ভাতকেইটা খাই লওঁ তেতিয়াহ'লে প্ৰভুৰ নাম লৈ। আজি সোমবাৰে আমাৰ পূৰা নিৰামিষ হয়, সেইটো কাৰণে আৰু নিৰামিষেই খাম আৰু। এয়া অকণমান চাউণ্ড আহি আছে দেই, ওচৰত কাষতে মানে একদম গান লগাই আছে। বহুত ভাল পাওঁ মই এই দালিখন, মানে কি ক'ম, মানে মিক্স দালিটো চব্জিৰ লগত। কি কম, ভাষা নাই, বহুত ধুনীয়া হৈছে। ইমান টেষ্ট হৈছে নহয়। চুলিখিনি মেলি খাবলগীয়া হৈছে, যিহেতু আজি বতৰ একদম ঠাণ্ডা, চুলি শুকুৱাই নাই, এদিনত নুশুকায় মোৰ, সেইটো কাৰণে চুলিখিনি মেলিয়ে খাবলগীয়া হৈছে। ভোকো লাগিছে, একো খোৱা নাই, দুপৰীয়া ভাতকেইটা খাম বুলি। এয়া মূলা, বহুত টেষ্ট আহিছে দেই। বেঙেনা ফ্ৰাই আৰু প্ৰিয় নিৰামিষ ভাতত। জ্বলাও জলকীয়া আৰু মটৰ আলু ভাজিটো মই বহুত ভাল পাওঁ খাই। মানে আজি এটাকেইটা বস্তু মোৰ ফেভৰেট। টেষ্ট আপোনালোকে এনেকুৱা চিম্পুল দালি খাই নাই বাৰু? চব্জিৰ লগত বনোৱা মগু দালি মইতো বিৰাট ভাল পাওঁ, বহুত টেষ্ট। ভাজি জলকীয়া